মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি নতুন এটা লেচন লৈ আহি আছো। ক্লাছ 10ৰ আগৰ লেচনটো শেষ হ'ল। নতুন লেচনটো হ'ল সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি। আগৰ ক্লাছবিলাকত বহুতেই কৈছিল হোৱাইটবোৰ্ড ব্যৱহাৰ কৰিব লাগে, এতিয়া ব্যৱহাৰ কৰিছে। এতিয়া ভাল পাবা। এৰিথমেটিক প্ৰগ্ৰেছন। সমান্তৰ প্ৰগতি বুলি ক'লে আমি সচৰাচৰ কি বুজি পাওঁ? যে আমাৰ প্ৰকৃতিত যিমানবিলাক বস্তু আছে আটাইবিলাকেই কিছুমান নিয়ম মানি চলে, কিছুমান গঠনত কাম কৰে, কিছুমান বান্ধোনত সীমাবদ্ধ থাকে, এটা পেটাৰ্ণ থাকে, আৰু সেই পেটাৰ্ণটো দেখুৱাই যিটো সাজন তৈয়াৰ কৰা হয় এইটোৱে হৈছে এৰিথমেটিক প্ৰগ্ৰেছন। যেনেকুৱা ধৰণৰ কোনোবা এজনে ধৰি লোৱা এপ্ৰিল মাহত 1 তাৰিখৰ পৰা চাকৰিত জইন কৰিলে, তেওঁ প্ৰথম মাহত দৰমহা পালে, যেনিবা প্ৰথম বছৰত দৰমহা পালে 8,000, পিছৰ বছৰত তেওঁৰ দৰমহা আৰু 600 টকা বাঢ়িল, 8,600, পিছৰ বছৰত আকৌ 600 টকা বাঢ়িল, কিমান হ'বগৈ? 9,200, পিছৰ বছৰত আকৌ 100 টকা বাঢ়িল, কিমান হ'বগৈ? 9,800। তেনেকে এটা পেটাৰ্ণত গৈ থাকে। নাইবা ধৰি লোৱা এটা টেংকিত পানী আছে, সেই পানীখিনিৰ এটা নিৰ্দিষ্ট অংশ আঁতৰাই দিয়া হ'ল, পিছৰ বাৰ আকৌ যিখিনি ৰ'ল তাৰ এটা নিৰ্দিষ্ট অংশ আঁতৰাই দিয়া হ'ল। গতিকে তেনেকে কি হ'ব? কমি যাব। টেংকিৰ পানীখিনি লাহে লাহে কমি যাব। গতিকে দৰমহা বৃদ্ধি হ'ল, বাঢ়ি যোৱা আৰু কমি যোৱা যিটো পেটাৰ্ণ, সেই পেটাৰ্ণটো হৈছে সমান্তৰ প্ৰগতি। সমান্তৰ প্ৰগতি বুলি ক'লে আমি সচৰাচৰ বুজি পাম যে এটা গঠন, যিটো গঠনৰ মাজত কি প্ৰথম যিটো সংখ্যা থাকিব, সেই সংখ্যাটোৰ পিছৰ সংখ্যাৰ পৰা এটা নিৰ্দিষ্ট অনুপাতত সংখ্যাকেইটা হয় বাঢ়িব নাইবা কমি গৈ থাকিব। এটা নিৰ্দিষ্ট পেটাৰ্ণত হয় বাঢ়ি যাব নাইবা কমি গৈ থাকিব। গতিকে সেইটোৱে হৈছে কি? সমান্তৰ প্ৰগতি। হয় বাঢ়িব নাইবা কমি গৈ থাকিব। গতিকে এটা সমান্তৰ প্ৰগতি হৈছে এনে কিছুমান সংখ্যাৰ তালিকা যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদে আগৰ পদটোৰ লগত নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। যে এনেকুৱা এটা সমান্তৰ প্ৰগতি এনেকুৱা এটা সংখ্যা যিটোক নেকি প্ৰথম পদৰ বাহিৰে বাকী পদবিলাকৰ, ক্ৰমিক পদবিলাকৰ কি এটা নিৰ্দিষ্ট পদ যোগ কৰি পোৱা যায়, বা ক্ৰমিক পদবিলাকৰ মাজত এটা সমান সংখ্যক ব্যৱধান পোৱা যায়। সেইটো হৈছে সমান্তৰ প্ৰগতি। গতিকে এই সংখ্যাটোক কোৱা হয় সাধাৰণ অন্তৰ, কমন ডিফাৰেন্স। ধৰি লোৱা এটা কিছুমান সংখ্যা আছে, সংখ্যাৰ সাজন আছে 2, 7, 12, 17, হয়নে? ডট ডট ধৰি লোৱা 95 লৈকে আছে। আৰু এটা পেটাৰ্ণ আছে, ধৰি লোৱা 2, আৰু এটা পেটাৰ্ণ আছে, ধৰি লোৱা 5, 10, 15, 20, ডট ডট এনেকে দিয়া আছে। এতিয়া চাওঁ আমি এইকেইটা, একটু ডিফাৰেন্সটো বেলেগ লৈ লওঁ ন, তেতিয়াহ'লে ভাল লাগিব। ধৰি লোৱা 5 ললো, এবাৰ ললো 11, এবাৰ ললো 17, এবাৰ ললো 23, হৈছে নে? গতিকে এইটো এটা সমান্তৰ প্ৰগতি, এইটো এটা সমান্তৰ প্ৰগতি। গতিকে এইটো চোৱা, প্ৰথম পদ বাদ দিয়া, বাকী পদবিলাকৰ এটা নিৰ্দিষ্ট সংখ্যা প্লাছ কৰি পোৱা গৈছে। 7ৰ লগত 5 যোগ কৰিলা 12 ওলাল,
12 হইতে 5 যোগ কৰিলে 17 ওলাল, 17 লগত 5 যোগ কৰিব 22 ওলাব। ঠিক একেদৰে 5 লগত 6 যোগ কৰা 11 ওলাল, 11 লগত 6 যোগ কৰা 17 ওলাল, 17 লগত 6 যোগ কৰা 23 ওলাল। তেনেকে গৈ থাকিব। আৰু এটা সংখ্যা ধৰি লোৱা যেনিবা আছে -10, -8, -6, -4, হয়নে, -2, 0 এনেকে আছে, এনেকে দিয়া আছে। এতিয়া চোৱাচোন এই সংখ্যা কেইটা কি হৈছে, বৃদ্ধি পাইছে, 2 বাঢ়ি গৈছে। -10 লগত 2 যোগ কৰিলে -8 ওলাল, -8 লগত 2 যোগ কৰিলে -6 ওলাল, -6 লগত 2 যোগ কৰা -4 ওলাল। তেনেকে গৈছে। গতিকে এইটো হৈছে সমান্তৰ প্ৰগতি, এৰিথমেটিক প্ৰগ্ৰেছন। এতিয়া চোৱা, এই যে 5 আৰু 7 আৰু 12, 11 আৰু 17, 8 আৰু 6, নাইবা 17 আৰু পিছৰটো, 23 আৰু পিছৰটো, 4 আৰু 2 বা 6 আৰু 4, এইকেইটাৰ মাজত ডিফাৰেন্স কিমান চোৱাচোন। 12 আৰু 7 ডিফাৰেন্স কিমান? 5। 11 আৰু 7 ডিফাৰেন্স কিমান? 6। 8 আৰু 6 ডিফাৰেন্স কিমান? 2, হয়নে? গতিকে এই ডিফাৰেন্সটো আমি আটাইকেইটা কিহত পালো? প্লাছত পালো। কিন্তু এইটো যদি উল্টাকে হৈ যায়, ধৰি লোৱা 0 দিলো, পিছত -2, -4, -6, -8 তেনেকে দি গলো, হয়নে? এতিয়া এইকেইটা কি হব? 2কে কমি গৈছে, কমিছে নে নাই? গতিকে কমিব পাৰে, বাঢ়িব পাৰে। গতিকে এইটোক কোৱা হয়, এই সংখ্যা কেইটা এইটোৰ সৈতে এইটো যিটো ডিফাৰেন্স পালো, পাৰ্থক্য পালো, এইটোক কোৱা হয় সাধাৰণ অন্তৰ। ইয়াক ডি দ্বাৰা নিৰ্দেশ কৰা হয়। ডি, ইয়াক কোৱা হয় সাধাৰণ অন্তৰ, ডি দ্বাৰা নিৰ্দেশ কৰা হয়। এতিয়া চোৱা, এইটো 2, 7, 12, 17, ... 95, এইটো আছে 5, 11, 17, 23, ... এইটোক কোৱা হয় ফিনাইট, ফিনাইট এৰিথমেটিক প্ৰগ্ৰেছ, এপি। আৰু এইটো ... অসীমলৈ আছে, হয়নে? এইটো কোৱা হয় ইনফিনাইট এৰিথমেটিক প্ৰগ্ৰেছ। এইটো নিৰ্দিষ্ট সংখ্যালৈকে দিয়া আছে। গতিকে এইটো হ'ল সসীম সমান্তৰ প্ৰগতি, আৰু এইটো হৈছে কি? অসীম, ইনফিনাইট। এইটো তাৰমানে আমি যিমান লৈ ইচ্ছা যাব পাৰি। গতিকে এইটো অসীম সমান্তৰ প্ৰগতি। গতিকে ইহঁতৰ যিটো পাৰ্থক্য, এইটো সাধাৰণতে কোৱা হয় ডিৰ দ্বাৰা। আৰু এই প্ৰগতি কেইটাৰ প্ৰথম যিটো পদ আছে, সেই পদটোক নিৰ্দেশ কৰা হয় এৰ দ্বাৰা। এ মানে A1, দ্বিতীয় পদটোক নিৰ্দেশ কৰা হ'ব A2, তৃতীয় পদটোক নিৰ্দেশ কৰা হ'ব A3, এনেকে নিৰ্দেশ কৰা হ'ব। প্ৰথম পদক A, দ্বিতীয় পদক A2, তৃতীয় পদক A3, চতুৰ্থ পদক A4, তেনেকে যিমানলৈকে যাব পৰা যায়। গতিকে আমি কি দেখা পালো? যে সমান্তৰ প্ৰগতিত কি আছে? এটা নিৰ্দিষ্ট সংখ্যা প্ৰতিটো সংখ্যাৰ লগত যোগ কৰি পোৱা এটা তালিকা। প্ৰতিটোৰ সৈতে আমি যোগ কৰিছে একোটা নিৰ্দিষ্ট সংখ্যা পোৱা এটা তালিকা। আৰু সেই সংখ্যা কেইটা ওচৰা ওচৰি সংখ্যা দুটাৰ মাজত যিটো পাৰ্থক্য পোৱা যায়, সেই পাৰ্থক্যটোক কোৱা হয় সাধাৰণ অন্তৰ। এইটো সাধাৰণ অন্তৰ, সাধাৰণ অন্তৰ বুলি কোৱা হয়। আৰু সেই প্ৰগতিটোৰ প্ৰথম যিটো পদ, সেই পদটোক এৰ দ্বাৰা নিৰ্দেশ কৰা হয়, এ বা A1, দ্বিতীয় পদটোক A2, তৃতীয় পদটোক A3 ইত্যাদি ধৰণে নিৰ্দেশ কৰা হয়। গতিকে এইখিনি হৈছে সমান্তৰ প্ৰগতিৰ বিষয়ে থুলমূল এটা ধাৰণা। তাৰপিছত এক্সাৰচাইজলৈ আহা, তোমালোকে কিতাপখন মেলি ল'বা সদায়। গতিকে প্ৰকৃতিৰ যিমানবিলাক পৰিঘটনা আছে, আটাইবিলাক পৰিঘটনাই কিন্তু সমান্তৰ প্ৰগতি গঠন নকৰে। বুজি পাইছানে? কিছুমানে কি কৰে? সমান্তৰ প্ৰগতি গঠন কৰে, কিছুমানে সমান্তৰ প্ৰগতি গঠন নকৰে। গতিকে সমান্তৰ প্ৰগতি গঠন নকৰা যেনিবা ধৰি লোৱা এটা টেংকিত পানী আছে, অথনি যিটো কলো, সেই পানীখিনি 4 ভাগৰ 1 অংশ উলিয়াই দিয়া,
পিছত যিখিনি ৰৈ গ'ল 4/1 উলিয়াই দিয়া, পিছত যিখিনি ৰ'ল তাৰ 4/1 উলিয়াই দিয়া, সেই ক্ষেত্ৰত সমান্তৰ প্ৰগতি গঠন নকৰে। তাৰমানে প্ৰতিবাৰতে ডিফাৰেন্সটো হ'ব লাগিব সমান, তেতিয়াহে ই সমান্তৰ প্ৰগতি গঠন কৰিব। যে নিৰ্দিষ্ট সংখ্যা এটা হয় যোগ কৰিব লাগিব নাইবা বিয়োগ কৰিব লাগিব, যাতে ডিফাৰেন্সটো তালিকা এটা পোৱা যায়, সেইটো হ'ল সমান্তৰ প্ৰগতি। তাৰপিছত এক্সাৰচাইজ 5(1) আহা। এক্সাৰচাইজ 5(1) পৰিস্থিতিকেইটা চোৱা। পৰীক্ষাত অংকবিলাক সাধাৰণতে হেৰিকে দিয়ে, প্ৰাসংগিক কিছুমান বস্তু উল্লেখ কৰি দি দিয়ে, প্ৰাসংগিক কিছুমান বস্তু। গতিকে বস্তুবিলাক সাধাৰণতে বুজি ল'বা, তেতিয়া পাৰিবা। দেখুৱা কি কৈছে, তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব সুধিছে। প্ৰথম কিলোমিটাৰ টেক্সি ভাড়া 15 টকা, তাৰ পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হ'লে প্ৰতি কিলোমিটাৰ অন্তত টেক্সি ভাড়া। তাৰমানে এইটো চাওঁ আমি, প্ৰথম কিলোমিটাৰত ভাড়া কিমান? 8 টকা। পিছৰ কিলোমিটাৰত কিমান? তুমি গাড়ীত উঠিলা, উঠাৰ লগে লগে তুমি 8 টকা এটা দিবই লাগিব। পিছত তুমি 1 কিলোমিটাৰ গলা, প্ৰথম কিলোমিটাৰটো 8 টকা দিলা, পিছৰ কিলোমিটাৰ গলা, কিমান বাঢ়িব? 5 টকা বাঢ়িব। এইটো হ'ল 8, পিছত 8 + 5 কিমান হ'ব? 13 হ'বনে? 13 টকা হ'লনে? পিছৰ কিলোমিটাৰত আকৌ কিমান বাঢ়িব? 5 টকা বাঢ়িব। গতিকে আমাৰ চাৰ্টখন যদি বনাও, এটা হ'ল 8, এটা হ'ল কিমান? 13। পিছৰটো 13 টকা বাঢ়িলে কিমান হ'ব? 18। পিছৰটো কিমান হ'ব? 18 সৈতে 5 টকা বাঢ়ি গ'ল 23। পিছৰটো কিমান হ'ব? 28। এনেকে গৈ থাকিবনে নাই? তুমি যিমান কিলোমিটাৰ গৈ থাকা, হয়নে? তুমি যিমান কিলোমিটাৰ গৈ থাকা, প্ৰথম কিলোমিটাৰৰ ভাড়া, পিছত অতিৰিক্ত কিলোমিটাৰ, তাৰমানে 1 কিলোমিটাৰ যোৱাৰ পিছত তুমি 5 কিলোমিটাৰ গলা, গাড়ীত তুমি 5 কিলোমিটাৰ গলা, গতিকে প্ৰথম কিলোমিটাৰ 8 টকাটো দিবই লাগিব। পিছৰ কিলোমিটাৰত 5 টকাকে বাঢ়িব, পিছত অতিৰিক্ত কিমান? 4 কিলোমিটাৰ গলা, গতিকে প্ৰতি কিলোমিটাৰ 5 টকা হ'লে 20 টকা বাঢ়িব। গতিকে 5 টকা বাঢ়িল, আকৌ 5 টকা বাঢ়িল, আকৌ 5 টকা বাঢ়িল, আকৌ 5 টকা বাঢ়িল। গতিকে এইটো এটা কি? সমান্তৰ প্ৰগতি গঠন কৰে। কাৰণ ডিফাৰেন্সটো চোৱাচোন, 13 আৰু 8 কিমান হ'ব? 5। 18ৰ পৰা 13 বাদ দিয়া, কিমান হ'ব? তাৰমানে এইটো যেনিবা A1, এইটো A1, এইটো A2, এইটো A3, এইটো A4, এইটো A5। এতিয়া চাওঁ আমি কেনেকে চাম যে এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰে নে নকৰে, আমি চাওঁ। এইটোৰ পৰা এইটো মাইনাছ কৰা, A2 - A1 কিমান হ'ব? 13 - 8 ইকুৱেল কিমান হ'ব? 5। হৈছেনে? পিছৰটো A3 - A2, A3 কিমান আছে? 18 মাইনাছ A2 কিমান? 13 কিমান হ'ব? 5। পিছৰটো A4 - A3, A4 কিমান? 23 মাইনাছ A3 18 কিমান হ'ল? 5। পিছৰটো A5 মাইনাছ A4, A5 কিমান? 28 মাইনাছ A4 23 কিমান হ'ব? আটাইকেইটাই কি? 5 ওলাইছে। ডিফাৰেন্সটো চেম ওলাল, হয়নে? ডিফাৰেন্সটো চেম ওলাইছে। গতিকে ডিফাৰেন্সটো যদি চেম হয়, তেতিয়াহ'লে কি কৰিব? ই এটা সমান্তৰ প্ৰগতি গঠন কৰিব। সেইটো সুধিছে যে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব, কিয় কৰিব সুধিছে, হয়নে? যে কিয় কৰিব আমি কি গম পালো? যে প্ৰতিটোতে কি? যে প্ৰতিটোতে কি দেখা গৈছে? প্ৰথম কিলোমিটাৰত ভাড়া কিমান? 8 টকা ধৰি দিছিলো, কিন্তু তাত দি আছে কিমান? 15 টকা। 8 টকা যদি ধৰো এইটো হ'ব, কিন্তু 15 টকা ধৰিলে কিমান হ'ব? 15, হয়নে? 8 বাঢ়ি গ'লে 23, 30, 39 হ'বনে? সমানে বাঢ়ি গৈছে।
কাৰণ অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বাঢ়ি গৈছে, গতিকে ই এটা সমান্তৰ প্ৰগতি গঠন কৰে। 2 নম্বৰটো কি কৈছে, এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটা এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 4/1 নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটো প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ। এতিয়া চাওচোন আমি কি ওলাই এইটো। চিলিণ্ডাৰ এটা হয়নে, এইটো যেনিবা চিলিণ্ডাৰ, গেছ ভৰ্তি হৈ আছে, গেছ ভৰ্তি হৈ আছে, বুজি পালানে? 4/1 তুমি উলিয়াই দিলা, এইখিনি উলিয়াই দিলা, এইখিনি ৰ'ল। গতিকে পিছৰ বাৰ যিখিনি ৰ'ল সেইখিনি 4/1 উলিয়াই দিয়া, এইখিনি উলিয়াই দিলা। পিছৰ বাৰ এইখিনি ৰ'ল, এইখিনি দেই, এইখিনি 4/1 উলিয়াই দিয়া, হ'লনে? পিছৰ বাৰ এইখিনি ৰ'ল, এইখিনি 4/1 উলিয়াই দিয়া। প্ৰথমবাৰ উলিয়াই দিয়া, এইখিনি ওলাল, পিছৰ বাৰ উলিয়াই দিলে এইখিনি ওলাল, পিছৰ বাৰ এইখিনি উলিয়াই দিলে এইখিনি ওলাল, পিছৰ বাৰ এইখিনি ওলাল। এনেকে পিছৰ বাৰ আৰু কি হ'ব, 4/1 উলিয়াই দিলে এইখিনি ওলাব। গতিকে প্ৰতিবাৰতে উলিয়াই দিয়া গেছৰ পৰিমাণ কি কমি গৈছে নে নাই? কমি গৈছে, একে হোৱা নাই, কমি গৈছে। গতিকে ই কি কৰিব নোৱাৰে, সমান্তৰ প্ৰগতি গঠন কৰিব নোৱাৰে, এপি গঠন কৰিব নোৱাৰে। কাৰণ চিলিণ্ডাৰত যিখিনি ৰৈ যায় সেই গেছখিনি প্ৰথমবাৰতকৈ যথেষ্ট কম, কমি যায়। সেই কমি যোৱাৰ 4/1 গতিকে প্ৰথমবাৰ ফুল আছিল সম্পূৰ্ণ চিলিণ্ডাৰ, গতিকে ভৰ্তি চিলিণ্ডাৰৰ 4/1 যিমান হ'ব, এই এটা অংশ কমি গ'ল, তেতিয়া 3 থাকিল, 3 4 ভাগ কৰা, ভাগ কৰি 1 ভাগ উলিয়াই দিয়া, কম হ'ব। গতিকে এইটো সমান্তৰ প্ৰগতি গঠন কৰিব নোৱাৰে। তাৰপিছত এটা কুঁৱা খান্দোতে প্ৰথম কিলোমিটাৰ খৰচ হয় 50 টকা, তাৰপিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুঁৱা খন্দাৰ খৰচ। প্ৰথম মিটাৰত খৰচ হয় কিমান, 150 টকা, পিছৰ মিটাৰত 50 টকাকৈ বাঢ়ি যায়, এতিয়া পিছৰ মিটাৰত কিমান, 200 টকা হ'বনে? পিছৰ মিটাৰত কিমান হ'ব, 250 টকা, পিছৰ মিটাৰত 50 টকা বাঢ়ি গৈ আছে নে নাই, সমানে বাঢ়ি গৈ আছে। ব্যৱধান ডি ইকুৱেল কিমান ওলাল, ইয়াত ডি ইকুৱেল কিমান পোৱা যাব, 50। গতিকে ই এটা এপি গঠন কৰে। 10,000 টকাৰ বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰ থাকিবলগীয়া ধনৰ পৰিমাণ। মিশ্ৰ সুত, কম্পাউণ্ড ইণ্টাৰেষ্ট। মিশ্ৰ সুত বুলি কোৱাৰ লগে লগে প্ৰথম বছৰৰ যিটো মূলধন তাৰ যিটো হিচাপ হ'ব, পিছৰ বছৰত সুত হিচাপ হ'ব প্ৰথম বছৰৰ মূলধন আৰু সুত দুয়োটা মিলি যিটো হয় সেইটোৰ ওপৰত, অবৃদ্ধিমূলৰ ওপৰত। পিছৰ বছৰত হিচাপ হ'ব প্ৰথম বছৰৰ এপিৰ ওপৰত। গতিকে এইটো হ'ব কি, পিছৰ বছৰৰ কি প্ৰিন্সিপাল, ইয়াৰ ওপৰতে সুত হিচাপ হ'ব। গতিকে চক্ৰবৃদ্ধি সুতত যদি সুত হিচাপ কৰা হয় কি হ'ব, সুত সদায় বাঢ়ি গৈ থাকিব, প্ৰথম বছৰতকৈ দ্বিতীয় বছৰ সুতটো বেছি হ'ব। গতিকে ই এপি গঠন কৰিব নোৱাৰে। তাৰপিছত 2 নম্বৰ, যদি প্ৰথম পদ এ আৰু সাধাৰণ অন্তৰ দি তলত দিয়া ধৰণৰ, তেন্তে প্ৰতিটো এপৰে প্ৰথম 4টা পদ লিখা। 2 নম্বৰ অংকটো চোৱা, প্ৰথম পদ কি দিয়া আছে, এ, সাধাৰণ অন্তৰ দিয়া আছে কিমান, ডি। তেতিয়াহ'লে এপিৰ প্ৰথম 4টা পদ লিখা, তলত দিয়া এপি কেইটা দিয়া আছে, এ ইকুৱেল কিমান দিয়া আছে 10, বি ইকুৱেল দিয়া আছে 10। 1 নম্বৰটো দেই, এ ইকুৱেল দিয়া আছে কিমান 10, বি ইকুৱেল দিয়া আছে 10। প্ৰথম 4টা পদ উলিয়াব দিছে নে, প্ৰথম 4টা পদ। তো এ প্ৰথম এটা পদ আছে, ইয়াত এইটো এ মানে A1, এতেকে A2 উলিয়াই দিয়া, এ প্লাছ ডি, সূত্ৰ এইটো। এ হ'ল কিমান 10 প্লাছ ডি কিমান 10, কিমান হ'ব 20, হ'লনে? তৃতীয় পদ এ প্লাছ টুৱাইজ ডি, সূত্ৰ এইটো, সূত্ৰ
যিমান হ'ব এয়া হ'ল কিমান 10 প্লাছ 2 ইনটু ডি কিমান 10 কিমান হ'ব 20 10 30 পিছত চতুৰ্থ পদ কিমান এ প্লাছ 3d ডিফাৰেন্সটো বুজি পাইছানে চতুৰ্থ পদ ডি এটা কম হ'ব এ4 হলে এ প্লাছ 3d এ3 হলে এ প্লাছ 2d এ2 ইকুৱেল এ প্লাছ ডি ডি এটা কম হ'ব পদ যিমান হয় ডি এটা কম হ'ব কাৰণ এটা পদ আহি গ'ল ইয়াত এর মান হল কিমান 10 প্লাস 3 ইনটু ডির মান 10 কিমান হব 40 হয়েছে এটাকে প্রথম চাৰিটা পদ কি পোৱা গ'ল তাৰমানে প্ৰথম পদটো হ'ল এইটো এ10 10 পিছৰটো 20 এ2 পিছৰটো 30 পিছৰটো কিমান 40 এইটো আনসাৰ যিটো সুধিছে হলনে বুজিব পাৰিছানে বুজি পালা এইকণে তো পাৰিবা এইকেইটা আৰু এটা চোৱা ধৰি লোৱা 4 নম্বৰটো কৰি দিছো 4 নম্বৰটো চোৱাচোন কি দিয়া আছে চাৰি নম্বৰটো দিছে a ইকুৱেল -1 d ইকুৱেল হাফ a ইকুৱেল -1 d ইকুৱেল কি আছে 1/2 প্ৰথম চাৰিটা পদ উলিয়াব লাগে এটাকে a2 ইকুৱেল a প্লাছ d হয় a হ'ল -1 d কিমান 1/2 লসাগু লোৱা 2 2 1 গুণ 2 -2 প্লাস 2 2 গুছি গ'ল 1 কি থাকিব -1/2 হল a3 ইকুৱেল a প্লাস কি হ'ব 2d a হ'ল -1 প্লাস 2 ইনটু d d হ'ল হাফ এইটো দিয়া আছে এইটো 2 গুছি গ'ল কি থাকিল -1 আৰু +1 0 হল গুছি গ'ল a4 ইকুৱেল a প্লাস 3d হয় a হল -1 প্লাস 3 ইনটু d কিমান 1/2 লসাগু লৈ লোৱা 2 2 1 গুণ 2 -2 প্লাস 2 2 গুছি গ'ল 3 1 গুণ 3 3 পৰা 2 গুছি গ'ল 1 থাকিল ডিভাইড 2 হল এটাকে প্ৰথম চাৰিটা পদ কি আছে এটা হল -1 পিছৰটো কিমান পালো a2 পালো -1/2 পিছৰটো কিমান পালো a3 0 পিছৰটো পালো 1/2 হৈছে এইখিনি ধৰিব পাৰিছানে তেনে সহজ এইবিলাক কেতিয়াবা দিয়ে মডেলত নহলে নিদিয়ে হল পাতি নোৱাৰ আৰু এটা চোৱা হতে পাৰিবা এইকেইটা ন 3 নম্বৰৰ কেইটা চোৱা চাওচোন কি কৈছে 3 নম্বৰৰ কেইটা তলত দিয়া সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদৰ সাধাৰণ অন্তৰ নিৰ্ণয় কৰা কি দিয়া আছে 3 1 -1 -3 3 তলত দিয়া সমান্তৰাল প্ৰকৃতি সমূহৰ ইয়াত AP2 হল AP এৰিথমেটিক প্ৰগ্ৰেছ কি দিয়া আছে 3 1 -1 -3 ডট ডট হয়নে
দিয়া আছে এইখিনি। প্ৰথমটো কিমান আছে? প্ৰথমটো কিমান আছে? প্ৰথমটো কিমান আছে? 3। এতেকে প্ৰথম পদ এ ইকুৱেল প্ৰথমটো এইটো, যেহেতু এইটো এপি হয়েই, প্ৰথমটোৱে প্ৰথম পদ হব। ডি ইকুৱেল সাধাৰণ অন্তৰ ডি ইকুৱেল এইটো লে 2 মাইনাছ 1 1 মাইনাছ 3 কিমান হ'ব? মাইনাছ 2 হ'ল। তাৰমানে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ কৰি দিলেই হ'ল। তাহলে কি হৈ যাব? ডি ওলাই যাব। গতিকে -1ৰ পৰা 1 মাইনাছ কৰি দি দিয়া, এইটোৰ পৰা এইটো মাইনাছ কৰি দি দিয়া, -3 ওলাব। হৈছে এইটো। তাৰপিছত চোৱা আৰু এটা কৰি দিছো, দশমিকৰ এটা কৰি দিছো 4 নম্বৰটো। ইয়াত এপিটো হ'ল কি দিয়া আছে? 0.6 1.7 1.7 2.8 3.9 প্ৰথম পদ এ ডাইৰেক্ট লিখি দিছো 0. কিমান 6 হয়নে? সাধাৰণ অন্তৰ ডি এইটো মাইনাছ এইটো 1.7 মাইনাছ 0.6 পইণ্ট চিধা চিধা কৰি যোগ কৰা, 7ৰ পৰা 6 গুচি গ'ল, কি থাকিব? 1 ইয়াত থাকিল 1। এইটো প্ৰথম পদ, এইটো সাধাৰণ অন্তৰ এইটো হ'ল। তাৰপিছত আহা হৈছে না? পাৰিবা, তেনেই সহজ, একো দিগদাৰ নাই, অসুবিধা একো নাই। এতিয়া তোমালোকৰ কাৰণে এটা অফাৰ আগবঢ়াইছো। মোৰতো কষ্ট অলপ হয়, আৰু ধৰি লোৱা কষ্ট এটা হয়, কিছুমান সৰঞ্জামৰ কথা আছে, তেতিয়াহ'লে মই তোমালোকৰ কাৰণে এটা অনলাইন টিউচন ক্লাছ আগবঢ়াইছো। অনলাইন টিউচন ক্লাছটো সাবজেক্ট ৱাইজ কৰি যাম। এটা নিৰ্দিষ্ট সময়ত টাইমখিনি পিছত উল্লেখ কৰিম। আজি ভিডিঅ'টোত ফৰমেটটো দি দিছো। এটা পাৰ সাবজেক্টত তোমাৰ 1500 টকা এডমিশ্যন ল'বা, হোল কোৰ্স কমপ্লিট, মেথছেই হওক বা চাইন্সেই হওক, এইটোত লোৱা এটা সাবজেক্টৰ কাৰণে 1500 টকা বছৰ, গোটেই কোৰ্সৰ ওপৰত, বুজিছানে? একেবাৰে মিনিমাম, গোটেইখিনি দিয়াটো জটিল নহয়। আৰু যদি ভাল লাগে তোমালোকে এইটো কৰিবা। আজি ফৰমেটটো দি দিম ইয়াত, যে যিকোনো মিডিয়ামৰ কৰিব পাৰে, আছামিজ বা ইংলিছ, মেথছ বা চাইন্স দুয়োটাই। যদি মেথছ কৰা 1500 টকা, যদি সাইন্স কৰা 1500 টকা, গোটেই কোর্স, বুঝি পাইছা না? গোটেই কোর্স। যদি সাইন্সৰ PDF লাগে সেইটোও দি দিম, বুজি পাইছা না? গতিকে PDF খিনি পিছত সামান্য খৰচ এটা পৰিব PDFৰ কাৰণে, কাৰণ জেৰক্স কৰি উলিয়াই দিব লাগিব। যিয়েই নহওক, আৰু যদি বুজিবলৈ চেষ্টা কৰা, আজিকালি বিভিন্ন গাইড ওলাইছে, যদি সেইবিলাক লোৱা, আৰু যদি বুজিবলৈ চেষ্টা কৰা, অকল 1500 টকা গোটেই কোর্সটো, মেথছেই হওক বা চাইন্সেই হওক। ক্লাছ 9 আৰু 10ৰ কাৰণে অপেন কৰিছো, ক্লাছ 9 আৰু ক্লাছ 10, এটা ক্লাছ 9ৰ, এটা ক্লাছ 10ৰ। গতিকে আজিৰ ভিডিঅ'ত ফৰমেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম, তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা, কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত, ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম, হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম।
তেতিয়া A to Z কৰি যাম। গতিকে হ'ব, ভাবিছো তোমালোকে ভাল পাবা নিশ্চয়। আমি সামান্য পইচাত বস্তুখিনি কৰিব বুলি আশা ৰাখিলো। মোৰ কষ্টটো যাতে অলপ লাঘৱ হয়, বুজিছানে? আৰু নহলে এই ভিডিঅ'বিলাক দি আছো, যদি কাৰোবাৰ অসমৰ্থ এই ভিডিঅ'বিলাক চাবা, ইয়াৰ পৰা তোমালোকে লাভৱান হ'ব পাৰিবা। হ'ব, থেংক ইউ।